অশোক লাচিতৰ সৌৰ্য বীৰ্য ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ইতিমধ্যে ৰাজ্য চৰকাৰে কেইবালানো কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত এইবাৰ লাচিতৰ সৌৰ্য বীৰ্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে অসম চৰকাৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু কাৰ্যসূচীৰ অংশ হিচাপে ইতিমধ্যে যোৰহাট জিলাৰ লাডগড়স্থিত যি লাচিতৰ মৈদাম আছে সেই মৈদামৰ সম্প্ৰসাৰণ কৰি সাংস্কৃতিক প্ৰকল্প লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্প স্থাপনৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু 2,214 কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পৰ বাবে ইতিমধ্যে কাম কাজ আৰম্ভ কৰি প্ৰথম পৰ্যায়ত লাচিতৰ যি সুউচ্চ প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি উন্মোচনৰ বাবে সেই বিশেষ দিনটো কালিলৈ উপস্থিত হৈছে আৰু এই উপলক্ষত এই সুউচ্চ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দৰ্শনৰ বাবে উন্মোচন কৰিব আৰু এই লৈ ইতিমধ্যে দেখা গৈছে যে লাচিত বৰফুকনৰ মৈদাম প্ৰাংগণত ইতিমধ্যে তৎপৰতা বৃদ্ধি পাইছে। এই সজাই পৰাই তোলা হৈছে লাচিত বৰফুকন মৈদামৰ যি চৌপাশ সজাই পৰাই তোলা হৈছে আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰিবৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ সৈতে নিৰাপত্তাৰ সৈতে জড়িত নিৰাপত্তাৰক্ষীসকলে এই সমগ্ৰ অঞ্চলটো তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আনিছে, যাৰ বাবে সংবাদকৰ্মী হওক বা সাধাৰণ লোকক এতিয়া প্ৰৱেশ নিষিদ্ধ কৰিছে ভিতৰৰ ভাগত। আৰু সেয়েহে এই মুহূৰ্তত ক'ব লাগিব যে কালিলৈ এটা অসমবাসীৰ বাবে এটা শুভ দিন যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লাচিতৰ যি সৌৰ্য বীৰ্য সেই সৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ যি সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰিব আৰু উন্মোচন কৰাৰ লগে লগে আচলতে প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে এক বিশেষ তাৎপৰ্য বহন কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে লাচিতৰ বৰফুকনৰ সন্মুখত যিখন ফটো তেওঁ প্ৰধানমন্ত্ৰীয়ে তুলিব, সেই ফটোখন যেতিয়া তেওঁ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিব, স্বাভাৱিকতে বিশ্বৰ এগৰাকী অতি জনপ্ৰিয় প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ এই ফটো সম্বলিত ছ'চিয়েল মিডিয়াত পোৱাৰ লগে লগে স্বাভাৱিকতে বিশ্বৰ পৰ্যটকসকল আকৰ্ষিত হ'ব আৰু এক অন্যতম পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব। আৰু ইতিমধ্যে সকলো নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তা দিশটো সুনিশ্চিত কৰিবৰ কাৰণে। আৰু ইয়াত কালিলৈ প্ৰধানমন্ত্ৰীগৰাকী অৰুণাচলৰ পৰা পোনে ইয়ালৈ আহিব আৰু ইয়ালৈ আহি লাচিতৰ যি মৈদাম আছে লাচিতৰ মৈদামত তেওঁ তৰ্পণ কৰিব আৰু এই তৰ্পণৰ সময়ত আয়তী আৰু যে পুৰোহিতসকলে মন্ত্ৰৰ মাংগলিক কাম কাজ কৰিব আৰু তাৰ পাছতেই এই সুউচ্চ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি উন্মোচন কৰিব। আৰু মই এগৰাকী লাচিত মৈদাম সংৰক্ষণ সমিতিৰ সম্পাদক মোৰ সৈতে উপস্থিত আছে আৰু যিগৰাকী ব্যক্তি আচলতে এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো এই পৰ্যায়লৈকে অনাৰ অন্যতম এজন সূতা বুলি ক'ব লাগিব, মহেন্দ্ৰ গগৈ ডাঙৰীয়া মোৰ সৈতে আছে। কেনেকুৱা ধৰণৰ প্ৰস্তুতি আছে আৰু কি কাৰ্যসূচী ল'ব আৰু কিমান মানুহ ইয়াত দৰ্শনাৰ্থী ইয়াত সোমাব পাৰিব? লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচনৰ লগে লগেই এই সমগ্ৰ বিশ্বত এই লাচিত বৰফুকনৰ গোটেই বাৰ্তাটো প্ৰচাৰ হ'ব। বিভিন্নজন ইয়াতে কালিলৈ পৰা পিছৰ অংশটোতে সকলো পৰ্যটক ইয়ালৈ আহিবলৈ এটা সুবিধা হ'ব।